কোনোবা আছে নেকি নষ্ট নোহোৱাকৈ, পতন নোহোৱাকৈ, ৰসাতলে নোযোৱাকৈ? মই নিজৰ জীৱন শুধৰণি কৰিবলৈ বিচাৰোঁ বুলি কোৱা কোনোবা আছে যদি হাত দাঙকচোন। ৰাইট, তেন্তে আহক সকলোৱে মিলি নহিমীয়া 8 অধ্যায়ৰ আৰম্ভণিৰ কিছু পদ। পাছে 7ম মাহ পৰিলত ইজৰাইলৰ সন্তানবিলাক নিজ নিজ নগৰত আছিল। সেই সময়ত সকলো লোকে এজন মানুহ যেন হৈ জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনলৈ আহি তাত গোট খালে। আৰু ইছৰাইলৰ নিমিত্তে জিহুৱাই আদেশ কৰা মুচিৰ ব্যৱস্থা পুস্তক আনিবলৈ ইজৰা অধ্যাপকক ক'লে। তাতে 7ম মাহৰ প্ৰথম দিনা ইজৰা পুৰোহিতে সমাজৰ আগলৈ স্ত্ৰী পুৰুষ আদি যিমান মানুহে বুজিব পাৰে তেওঁবিলাকৰ ওচৰলৈ সেই পুস্তক আনিলে। আৰু জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনত স্ত্ৰী পুৰুষ আদি যিমান লোকে শুনি বুজিব পাৰিলে তেওঁবিলাকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰলৈকে তাক পাঠ কৰিলে। তাতে সকলো লোকে ব্যৱস্থা পুস্তকৰ কথা শুনিবলৈ কাণ পাতি আছিল। ব্যৱস্থা পুস্তকৰ কথা শুনিবলৈ কাণ পাতি আছিল। ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। সেয়া কোনো মন্দিৰ হ'ব পাৰে, সেয়া কোনো ঘৰ হ'ব পাৰে, বা এখন নগৰ হ'ব পাৰে। চিমেণ্টেৰে, বালিৰে, ইটাৰে আৰু শিলেৰে তাক বনাব পাৰে। কিন্তু জীৱনটো হ'লে ইটা বালিৰে গঢ় দিয়াটো সম্ভৱ নহয়। কোনো ব্যক্তিৰ জীৱন গঢ়িবলৈ হ'লে, কোনো পৰিয়ালক গঢ় দিবলৈ হ'লে, বা কোনো জীৱিত মণ্ডলী এটা গঢ় দিবলৈ হ'লে কেৱল এই পবিত্ৰ শাস্ত্ৰৰ দ্বাৰাইহে সম্ভৱ হয়। নহিমীয়াই সেই কথা বুজি পালে। নগৰৰ গড় নিৰ্মাণ কৰা হ'ল, নগৰখনো নিৰ্মাণ কৰা হ'ল। কিন্তু লোকসমূহৰ জীৱন যদি গঢ় দিয়া নহয়, নগৰ আৰু তাৰ গড়বোৰৰ অৰ্থ নাথাকিব। নিজৰ মনটোক নিজৰ অধীনত ৰখাটো নগৰ এখন নিজৰ আধিপত্যলৈ অনাতকৈ উত্তম। বাইবেলত আছে। তাৰমানে নগৰ এখন জয় কৰাতকৈ নিজৰ মনটোক জয় কৰাজন শ্ৰেষ্ঠ। নহিমীয়াই সেই কথা বুজি পালে। সেইকাৰণে নগৰৰ গড়টো নিৰ্মাণ কৰা হ'ল, নগৰখনো নিৰ্মাণ কৰা হ'ল। কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ হৈছে মানুহৰ জীৱনবোৰ গঢ় দিয়া। গড়বিলাক আৰু নগৰখন বিভিন্ন বস্তুৰে নিৰ্মাণ কৰিলোঁ, কিন্তু লোকসমূহৰ জীৱন গঢ়িবলৈ কেৱল এটা বিষয়ৰহে প্ৰয়োজন। সেয়া হৈছে ঈশ্বৰৰ বাক্য। তেওঁ কি কৰিলে জানেনে? জলদুৱাৰৰ ওচৰত সকলো স্ত্ৰী পুৰুষে যাতে শুনিবলৈ পায় আৰু বুজিব পাৰে সেইকাৰণে এখন স্থানত গোট খোৱালে। ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈকে কি কৰিছিল জানেনে? ব্যৱস্থা পুস্তকখন বুজালে। এফালে বাক্য পঢ়ি শুনালে আৰু সেই পঢ়া বাক্যসমূহ তাত থকা পুৰোহিতবিলাকৰ দ্বাৰা ব্যাখ্যা কৰোৱালে। কি হৈছিল চাওঁ আহক। 7 নম্বৰ পদ। আৰু জেছুৱা, বানী, চেৰেবিয়া, জামিন, আকুব, চব্বথয়, হুদিয়া, মাছেয়া, কলিতা, আজৰিয়া, যোজাবদ, হানন, পলায়া আৰু লেবিয়াবিলাকে লোকবিলাকক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজাই দিলে। কি অৰ্থ বুজাই দিলে? ব্যৱস্থা পুস্তকৰ অৰ্থ কি বাৰু? ব্যৱস্থা পুস্তক অৰ্থাৎ ঈশ্বৰৰ বাক্যই আমাৰ পৰা কি বিচাৰে, আমি কেনেকৈ জীৱনত চলোঁ, আমি কেনেকৈ জীৱন যাপন কৰিব লাগে ঈশ্বৰৰ বাক্যই শিকায়। এই বুলি কৈ লোকসমূহক তেওঁলোকে বুজি পোৱাকৈ তেওঁলোকক বুজালে। তাৰপিছত তেওঁলোকে ঈশ্বৰৰ সেই ব্যৱস্থা পুস্তকখনৰ পৰা পঢ়ি অৰ্থ বুজাই দিলে আৰু লোকসমূহে সেই পাঠসমূহ বুজি পালে। উচ্ছৃংখল ব্যাখ্যা বেলেগ আৰু তত্ত্বজ্ঞান বেলেগ। এই দুয়োৰো অৰ্থ আপুনি জানেনে? উচ্ছৃংখল ব্যাখ্যা বুলি ক'লে কওঁতাজনেও বুজি নাপাব, শুনোতাবিলাকেও বুজি নাপাব। সেয়া কি? উচ্ছৃংখল ব্যাখ্যা। তেন্তে তত্ত্বজ্ঞান মানে কওঁতাজনে বুজি পায় কিন্তু শুনাবিলাকে একো বুজি নাপায়। আজিকালি তত্ত্বজ্ঞানেৰে সৈতে বহুতে ব্যাখ্যা কৰি থাকে। কেৱল তেওঁলোকেহে বুজি পায়, শুনাবিলাকে একো বুজি নাপায়। সৰলতাৰে তেওঁলোকে শুনিহে থাকে। কোনো এটা সময়ত এজন প্ৰচাৰকে প্ৰচাৰ কৰাৰ পিছত দুৱাৰৰ ওচৰত তেওঁ থিয় হৈ
বাহিৰলৈ ওলাই থকা মণ্ডলীৰ সদস্যসকলক যেতিয়া ধন্যবাদ দি আছিল তেতিয়া এজন ব্যক্তি আহি ক'লে, পালক মহোদয়, ছক্ৰেটিছতকৈও মহান, এই বুলি অভিনন্দন কৰি গুচি গ'ল। পালক ডাঙৰীয়াই একো বুজি নাপালে। তুলনা কৰিছে, কিন্তু ছক্ৰেটিছৰ লগত কিয় তুলনা কৰিলে? বিলি গ্ৰাহামৰ সৈতে বা কোনো C.H. স্পাৰ্জন মহোদয়ৰ সৈতে বা অন্য কোনো মহান ব্যক্তিৰ সৈতে তুলনা কৰিলে ভাল আছিল। ছক্ৰেটিছৰ সৈতে তেওঁ মোক কিয় তুলনা কৰিলে? সেই কথা ভাবি সেই পালকজনে গোটেই সপ্তাহটো বৰ সংকোচভাৱে কটালে। দ্বিতীয় সপ্তাহতো তেওঁ বাক্য প্ৰচাৰ কৰি আকৌ দুৱাৰৰ ওচৰত তেওঁ থিয় হ'ল। আৰু সকলোকে ধন্যবাদ দি যেতিয়া লগ ধৰি আছিল তেতিয়া তেওঁ সেই ব্যক্তিজনক পালকে যেতিয়া দেখা পালে তেওঁক কাষলৈ লৈ গ'ল। কিয় ভাই, যোৱা সপ্তাহত তুমি মোক দেখি মোৰ বাক্য শুনি মোৰ তুলনা ছক্ৰেটিছৰ লগত কিয় কৰিলে? অন্য কোনো মহান সেৱকৰ সৈতে তুলনা কৰা হ'লে ভাল আছিল। তেতিয়া সেই ব্যক্তিজনে ক'লে, একো নাই, ছক্ৰেটিছো বৰ মহান জ্ঞানী আছিল, মহান তত্ত্বজ্ঞানী লোক আছিল। তেওঁৰ ওচৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ 100জনক তেওঁ যেতিয়া কোনো জ্ঞানৰ কথা শিকায় তেতিয়া তেওঁলোকৰ মাজৰ 90জনে একো বুজি নাপাইছিল, কেৱল 10জনেহে বুজি পাইছিল। আপুনি তেওঁতকৈও মহান বুলি তেওঁ ক'লে। তাৰমানে আপুনি কি বুজাইছে? ছক্ৰেটিছে কথা ক'লে অন্ততঃ 10জনে বুজি পাইছিল। মহান প্ৰভু, আপুনি যেতিয়া প্ৰচাৰ কৰে আমাৰ মণ্ডলীৰ এজনেও বুজি নাপায়। সেইকাৰণে মই বুজি পাইছোঁ যে আপুনি ছক্ৰেটিছতকৈও মহান। কিমান ডাঙৰ চিন্তা কৰিবলগীয়া কথা, কিমান যে দুখৰ কথা। আজি মণ্ডলীবিলাকত প্ৰয়োজন ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাই নহয়, ঈশ্বৰৰ বাক্য মতে চলা সেৱকসকলৰ প্ৰয়োজন। তেনেকুৱা এজন সেৱক হৈ থাকিব লাগে বুলি মই আন্তৰিকতাৰে বিচাৰিছোঁ। সেইদিনা তাত থকা সেৱকসকলে বাক্য কেৱল পঢ়াই নহয়, তেওঁলোকে যাতে বুজি পায় আৰু জানিব পাৰে তেনেকৈ অদ্ভুত ৰূপে বিস্তাৰিতভাৱে তেওঁলোকক বাক্য বুজালে। আজি এই বাক্য শুনি থকা লোকসকলৰ মাজত আপুনি যদি এজন সেৱক বা এজন প্ৰচাৰক ৰূপে আছে যদি অনুগ্ৰহ কৰি এবাৰ ভাবক, আপুনি যেতিয়া বাক্য প্ৰচাৰ কৰে তেতিয়া শুনা লোকসকলৰ জীৱনত কিবা পৰিৱৰ্তন সাধন হৈছেনে? আপুনি যেতিয়া বাক্য প্ৰচাৰ কৰে তেতিয়া শুনা লোকসকলৰ জীৱনত পবিত্ৰ আত্মা ঈশ্বৰে নিজৰ কাৰ্য কৰিবলৈ পাৰিছেনে বাৰু? আপুনি প্ৰচাৰ কৰা বাক্য শুনা লোকসকলৰ জীৱনত, তেওঁলোকৰ পৰিয়ালত, তেওঁলোকৰ সন্তানসকলৰ জীৱনত পাপৰ প্ৰতি অনুতাপৰ ভাৱ উৎপন্ন হৈছেনে বাৰু? পাপ স্বীকাৰ কৰিবলৈ তেওঁলোকৰ মনলৈ ভাৱ আহিছেনে? এবাৰ ভাবি চাওকচোন। 15 বছৰ ধৰি 50জনেই আছে মণ্ডলীত, 15 বছৰ পিছতো 50জনেই আছে মণ্ডলীত। কাৰণ কি বাৰু? 10 বছৰ আগতে 100জন আছিল মণ্ডলীত, 10 বছৰ পিছতো সেই 100জনেই আছে মণ্ডলীত। কাৰণ কি বাৰু? কি কাৰণে আত্মাবিলাক মণ্ডলীত বৃদ্ধি হোৱা নাই? কি কাৰণে মণ্ডলীত বৃদ্ধি হোৱা নাই? মেৰৰখীয়াবিলাকৰ ৰখীয়াই মেৰবিলাকক জন্ম নিদিয়ে, কিন্তু মেৰবিলাকেহে মেৰক জন্ম দিয়ে। তাৰমানে প্ৰভুৰ দাসে শ্ৰেষ্ঠ জীৱিত বাক্য যিয়ে জীৱন দান কৰে সেইবোৰ নিজৰ মেৰক দিলে, সেই মেৰবিলাকে পুষ্টিকৰ আহাৰস্বৰূপ সেই বাক্য খাই সুস্বাস্থ্যেৰে সৈতে জীৱন যাপন কৰি আৰু তাৰ পিছত ফলৱান হৈ পোৱালি জন্ম দিয়ে। 100টা মেৰ 200 হ'বগৈ, 200 মেৰ 300 হ'বগৈ, 400 মেৰ হৈ যাব, 500 মেৰ হৈ যাব, 1000 মেৰ হৈ যাব। আজি আপোনাৰ মণ্ডলী 20 বছৰ আগতে, 10 বছৰ আগতে, 5 বছৰ আগতে যিমান আগতে আছিল আজিও সিমানেই যদি আছে, তেন্তে হয়তো আপুনি দিয়া আহাৰ বা হয়তো আপুনি দিয়া বাক্য তেওঁলোকৰ জীৱনত আত্মিকভাৱে তেওঁলোকক যি লাগে শক্তি বা জীৱন বৃদ্ধি কৰিব পৰা নাই। এবাৰ ভাবকচোন, এজন ব্যক্তিৰ বোজা উঠোৱা এটা গাধ আছিল। সেই গাধটোৰ প্ৰয়োজন অনুসাৰে দানা কিনি তেওঁ প্ৰতিদিনে সেই দানা ভোজন হিচাপে দিছিল। তেওঁ থকা ঠাইৰ ওচৰতে এজন বাঢ়ৈও আছিল। তেওঁ 1 কেজি দানা আনি সেই গাধটোক খাবলৈ দিলে, সেই গাধটোৱে খাই বোজা বৈ নিছিল। সেই মানুহজনৰ মনলৈ এটা বুদ্ধি আহিল আৰু সেয়া হৈছে, মোৰ ওচৰতে এজন বাঢ়ৈ আছে নহয়, সেই বাঢ়ৈজনৰ তাত কাঠৰ গুৰিবোৰ থাকে। মই কিনা দানা সেই কাঠৰ গুৰিবোৰৰ লগত একেলগে থলে একেই নিচিনা লাগে। তেওঁৰ হাতত যি 1 কিলো দানা আছিল তাৰ পৰা 1 মুঠি উলিয়াই বেলেগে থৈ 1 মুঠি কাঠৰ গুৰি উলিয়াই সেই দানাৰ লগত মিলাই দিছিল। সেই বেচেৰা গাধটোৱে কাঠৰ গুৰিৰ লগত মিলোৱা সেই দানা খাই গাধটোৱে বোজা কঢ়িয়াইছিল।
তেতিয়া তেওঁৰ মনলৈ আহিল যে আৰে কাঠৰ গুৰি মিলাই দিয়াৰ পাছতো মোৰ গাধটোৰ একো হোৱা নাই। এইবুলি ভাবি তেওঁ পিছদিনা 2 মুঠি দানা উলিয়াই তাৰ ঠাইত 2 মুঠি কাঠৰ গুৰি ল'লে। তাৰ পিছদিনা 3 মুঠি দানা উলিয়াই 3 মুঠি কাঠৰ গুৰি ল'লে। তাৰ পিছদিনা আধাখিনি দানা উলিয়াই আধাখিনি কাঠৰ গুৰি মিলালে। তাৰমানে তেওঁ নিজৰ গাধটোক যি খাবলৈ দিব লাগিছিল সেই ভাল আহাৰ দিয়াৰ পৰিৱৰ্তে কাঠৰ গুৰিৰ লগত মিলাই দিবলৈ ধৰিলে। এদিন ৰাতিপুৱা উঠি দেখিলে গাধটো মৰি আছে। সেই গাধটো মৰাৰ কাৰণ হৈছে ভেজাল। আজি বহুতো মণ্ডলীত আত্মিকভাৱে বহুতো লোক মৰি আছে। শাৰীৰিকভাৱে জীয়াই আছে কিন্তু আত্মিকভাৱে মৰি আছে। 10 বছৰ ধৰি একেটা মণ্ডলীলৈকে গৈ আছে কিন্তু জীৱনত শুধৰণি নাই। 20 বছৰ ধৰি একেটা মণ্ডলীলৈকে গৈ আছে কিন্তু জীৱনত পৰিৱৰ্তন নাই। যদি আজিয়েই প্ৰভু আহে, আকাশত প্ৰভুক লগ ধৰাৰ বিশ্বাস আৰু আশা আপোনাৰ আছেনে বাৰু? আছে যদি হৃদয়ত হাত দি কওক বুলি ক'লে ক'বৰ বাবে সাহস নাই। এবাৰ খ্ৰীষ্টমাছৰ সময়ত এটা গীৰ্জাত বাক্যৰ পৰিচৰ্যাৰ কাৰণে গৈছিলোঁ। খ্ৰীষ্টমাছৰ বিষয়ে সেইদিনা তাত বাক্য প্ৰচাৰ কৰি থাকোঁতে যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত তেওঁৰ বাবে আলহী ঘৰতো ঠাই নাছিল। ইয়াৰ কাৰণ হৈছে এই পাপী সংসাৰখন ইমানেই বেয়া হৈ গ'ল। আজি এই বাক্য শুনি থকা লোকসকল, আপোনাৰ জীৱনত খ্ৰীষ্টৰ কাৰণে ঠাই আছেনে? এতিয়াও যদি আপোনাৰ জীৱনত খ্ৰীষ্টৰ কাৰণে ঠাই দিয়া নাই, আপুনি যোনেই নহওক, যিমান সময় ধৰি খ্ৰীষ্টিয়ান নাম ধৰি থাকিলেও, আপুনি শিক্ষক হৈ থাকিলেও, অন্ততঃ আজি নিজৰ হৃদয়ত খ্ৰীষ্টৰ কাৰণে ঠাই দিবনে? যদি আজি আপোনাৰ জীৱনত যীশু নাই, তেন্তে আপুনি নিজৰ জীৱনত খ্ৰীষ্টৰ কাৰণে অকণমান ঠাই দিবনে বাৰু? যদি তেওঁক স্থান দিব বিচাৰিছে, তেন্তে নিজৰ হাতখন দাঙি প্ৰভুক দেখুৱাবনে? এই বুলি মই বাক্যৰ পৰিচৰ্যা কৰি আছিলোঁ। মোৰ সন্মুখত থকা বহুতো লোকে নিজৰ হাত দাঙি দেখুৱালে। সেইদিনাই মঞ্চত বহি থকা সেই সভাখনৰ আয়োজক পালকজনেও হাত দাঙিলে। কিহৰ কাৰণে? এতিয়ালৈকে মোৰ হৃদয়ত যীশুৰ কাৰণে স্থান দিয়া নাছিলোঁ, কিন্তু আজি যীশুক মোৰ হৃদয়ত আন্তৰিকতাৰে স্থান দিব লাগিব। তেনে ইচ্ছা কৰিছোঁ। য়েছ। আজি কিছুমান মানুহে বাক্যৰ প্ৰচাৰক হিচাপে, বাক্যৰ সেৱক হিচাপে, বাৰ্তাবাহক হিচাপে, মণ্ডলীৰ পালক হিচাপে পৰিচৰ্যা কৰি আছে, কিন্তু হৃদয়ত নিজৰ হাত থৈ কি সঁচাকৈয়ে আপোনাৰ পাপ ক্ষমা কৰা হ'লনে? সঁচাকৈয়ে আপোনাৰ জীৱনত নতুন জীৱন আৰম্ভ কৰাৰ অভিজ্ঞতা আপোনাৰ আছেনে বাৰু? খ্ৰীষ্টক নিজৰ জীৱনৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰাৰ দিন বা সেই মুহূৰ্ত, সেই অভিজ্ঞতা আপোনাৰ আছেনে বাৰু? এইদৰে প্ৰশ্ন কৰিলে উত্তৰ দিব পৰা কিমান লোক আছে বাৰু? প্ৰিয় ভাই ভনীসকল, আজিৰ এই দিন মণ্ডলীৰ প্ৰয়োজন, মণ্ডলীৰ সদস্যসকলৰ প্ৰয়োজন ঈশ্বৰৰ স্পষ্ট বাক্য। এই বাক্যক অৱহেলা কৰিলে, এই বাক্য প্ৰচাৰ যদি নকৰে, ইয়াৰ ব্যাখ্যা যদি নকৰে, ইয়াক শুনা লোকসকলৰ জীৱনত শুধৰণি কোনোপধ্যে নাহিব। এই বাস্তৱিকতা আৰু সত্যক জনা নহিমিয়াই কি কৰিলে জানেনে? বাক্য শিকোৱা লোকসকলক গোটালে। সাৱধানতাৰে শুনিব। নহিমিয়াই নিশিকালে। নহিমিয়াই জানে মোৰ কাম কি, মই কি কাম কৰিব লাগে। ঈশ্বৰে মোক কৰিবলৈ দিয়া কাম জানো। তেওঁ নেতা হয়, তেওঁ প্ৰাৰ্থনা কৰা এজন যোদ্ধা, তেওঁ এজন আত্মিক লোক। ঈশ্বৰৰ কাৰণে সকলোবোৰ এৰি ঈশ্বৰৰ কাম কৰিবৰ বাবে লৰাঢপৰা কৰা, প্ৰচেষ্টা কৰোঁতা, প্ৰাৰ্থনা কৰা তেওঁ এজন পবিত্ৰ ব্যক্তি। কিন্তু তেওঁ জানিছিল পুৰোহিতসকলক ঈশ্বৰে মনোনীত কৰিছে, লেবিয়াবিলাকক ঈশ্বৰে মনোনীত কৰিছে, যেনেকৈ মোৰ নিচিনা সাধাৰণ ব্যক্তিকো ঈশ্বৰে তেওঁৰ পৰিচৰ্যাৰ কাৰণে মনোনীত কৰিলে। যাক যি কামৰ কাৰণে মনোনীত কৰিছে তাক তেওঁৱেই কৰিব লাগে। তালৈ ঈশ্বৰৰ দ্বাৰাই মনোনীত পুৰোহিত আৰু সেৱকসকলক মাতিলে। ব্যৱস্থা পুস্তকখন তেওঁলোকৰ হাতত সমৰ্পণ কৰিলে। মোক নগৰখন নিৰ্মাণ কৰাৰ কাৰণে আমন্ত্ৰণ কৰা হ'ল। নগৰখনৰ গড় নিৰ্মাণ কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰা হ'ল। গড়ৰ দুৱাৰবোৰ নিৰ্মাণ কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰা হ'ল। কিন্তু জীৱনবোৰ শুধৰণি কৰিব পৰা লোকসমূহক শিক্ষা দিয়া কামৰ বাবে তোমালোকক মতা হ'ল। তোমালোকে নিজৰ কাম কৰা। আজি কিছুমানে বাইবেলৰ অলপ কথা জানিয়েই প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু এতিয়াতো আমাৰ বাবে গুগল বুলি বস্তু আছে নহয়। যি লাগে গুগলত বিচাৰিলেই পোৱা যায়। বাৰ্তা যদি লাগে গুগলত বিচাৰিলেই পাব। এইদৰে গুগলত বাৰ্তা চাই, গুগলতেই সেইবোৰ পঢ়ি
প্ৰচাৰ কৰি থকা লোক আজিকালি বহুত পোৱা যায়। কিন্তু নহিমিয়াই জানে মোৰ কামটো ময়েই কৰিব লাগে। পুৰোহিতসকলৰ কাম পুৰোহিতসকলে কৰিব লাগে। ঈশ্বৰৰ দ্বাৰাই মনোনীত পালকসকলে পালকৰ কাম কৰিব লাগে। সেৱকসকলে নিজৰ কাম কৰিব লাগে। ঈশ্বৰে মোক যি কৰিবলৈ দিছে কৰিব লাগে। প্ৰিয় ভাই ভনীসকল, আজি মই প্ৰশ্ন কৰিছোঁ, আপুনি কি কাম কৰে মই নাজানো। যি কামকেই কৰি আছে সেইটো কাম ঈশ্বৰে দিয়া হয়নে? পৰিচৰ্যা কৰি আছে নেকি? তেন্তে সেই কাম ঈশ্বৰে দিছেনে? আপুনি মণ্ডলীৰ পালক নেকি? সেই কাম ঈশ্বৰে দিছেনে বাৰু? আপুনি শুভবাৰ্তা প্ৰচাৰ কৰি আছে নেকি? আপোনাক সেই কাম প্ৰভুৱে দিছেনে? মণ্ডলীৰ পৰিচৰ্যাবোৰত সহভাগী হৈ আছে নেকি? সেই কাম প্ৰভুৱে দিয়া হয়নে? সেই কথাৰ নিশ্চয়তা আমি জানিব লাগে। ঈশ্বৰৰ ইচ্ছাৰ অবিহনে পৰিচৰ্যা কৰাৰ অনুমতি আপোনাক দিয়া হোৱা নাই। চাওঁ আহকচোন, প্ৰভুৰ দাস পৌলে নিজৰ পত্ৰত লিখোঁতে কি কৈছে চাওঁ আহক। কৰন্থিয়াবিলাকৰ প্ৰতি প্ৰথম পত্ৰৰ প্ৰথম অধ্যায়ৰ প্ৰথমটো পদ। ঈশ্বৰৰ ইচ্ছাৰে, সেয়া বৰ 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 ইম্পৰ্টেণ্ট। কৰন্থিয়াবিলাকৰ প্ৰতি পত্ৰ লিখোঁতে পৌলে কৈছে ঈশ্বৰৰ ইচ্ছাৰে। যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত পাচনি হ'বৰ বাবে আমন্ত্ৰিত মই পৌল কৈছে, ঈশ্বৰৰ ইচ্ছাৰে মোক পাচনি হিচাপে আমন্ত্ৰণ কৰিবৰ বাবে যীশুখ্ৰীষ্টে মনোনীত কৰিলে। আজি পাচনি হিচাপে মই যদি ঈশ্বৰৰ সেৱা কৰি আছোঁ, তেন্তে সেয়া মই ঈশ্বৰৰ ইচ্ছাৰে কৰি আছোঁ। অফক'ৰ্ছ আজিকালি বহুতো লোকে নিজকে পাচনি বুলি কৈ নামৰ আগত লিখি লয় আৰু টাইটেল লৈ লয়। তেওঁলোকে এনেকৈ টাইটেল কিয় লগায় মই নাজানো। তেওঁলোক যদি সঁচাকৈয়ে পাচনি হয় তেন্তে বৰ আনন্দৰ কথা। কিন্তু আজিকালি ইজনে আনজনক দেখি প্ৰভাৱিত হৈছে যে তেওঁ যদি এইটো টাইটেল ৰাখিছে তেন্তে মই তাতকৈও ডাঙৰ ৰাখিম। সেইদিনা পৌলে কৈছে, যি পৰিচৰ্যা মই কৰি আছোঁ এয়া ঈশ্বৰৰ ইচ্ছাৰে। মোৰ এই আমন্ত্ৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি আহিছে, ঈশ্বৰৰ ইচ্ছা অনুসৰি হৈছে। নহিমিয়াই জানে ঈশ্বৰৰ ইচ্ছা মোৰ জীৱনৰ প্ৰতি হৈছে গড়বোৰ বনোৱা, গড়ৰ দুৱাৰবোৰ বনোৱা। তেনেকৈয়ে এই ডাঙৰ নগৰখন বনোৱাৰ দায়িত্ব প্ৰভুৱে মোক দিছে। এদিন আধা ৰাতি মোৰ ওচৰলৈ এটা ল'ৰা আহিল। তেওঁ মদ খাই আহিছিল, একেবাৰে নিচাত আছিল, কান্দি আছিল। কিয় কান্দিছা বুলি কওঁতে, ব্ৰাদাৰ, যিজনী ছোৱালীক মই ভাল পাওঁ তাইক মোৰ পৰা দূৰ কৰি দিলে, আপুনিহে আমাক বিয়া কৰাই দিব লাগে। আধা ৰাতি আহি সেই মদপীটোৱে, সি আৰু তাৰ মুখ, তাৰো এজনী গাৰ্লফ্ৰেণ্ড আছে। আপুনি কম নহয় ছিষ্টাৰ, আপোনাৰ দৰে কিছুমানে এনেকুৱা এলেহুৱাবিলাককেই প্ৰেম কৰে। আছে নেকি আমাৰ মাজত এনেকুৱা? কিমান যে পিতৃ মাতৃসকলে আহি কয়, ব্ৰাদাৰ ব্ৰাদাৰ ব্ৰাদাৰ, আমাৰ ছোৱালী MBBS পঢ়ি আছে মহোদয়। MBBS পঢ়ি আছে যদি আনন্দ কৰিব লাগে নহয়, কিয় ইমান চিন্তা কৰি কথা কৈ আছে? MBBS পঢ়ি থকা আমাৰ ছোৱালীজনীয়ে যিখন বাছত অহা যোৱা কৰে সেই বাছখনৰেই ড্ৰাইভাৰজনৰেই প্ৰেমৰ ফান্দত পৰি গ'ল ব্ৰাদাৰ। তাইৰ সন্মুখত এটা সোণালী ভৱিষ্যত আছিল। তাই আমাৰ একমাত্ৰ ছোৱালী। তাই ডক্তৰ হোৱাটো আমাৰ সপোন আছিল। আমাৰ চকুৰ আগতেই বহুতকে তাই চিকিৎসা কৰা আমি চাব বিচাৰিছিলোঁ। তাইৰ জীৱন চাই আমি যাতে সুখ আৰু আনন্দ পাওঁ, তেনেকুৱা বহুতো সপোন দেখিলোঁ। নাজানো কিয় এনেকুৱা হৈ গ'ল। ড্ৰাইভাৰৰ সৈতে তাই প্ৰেমত পৰিল আৰু এতিয়া কৈছে সেই ড্ৰাইভাৰজনৰ সৈতেই তাই বিয়াত বহিব, নহ'লে মৰি যাম বুলি কৈ আছে। আমাক ভয় খুৱাইছে। আমাৰ ছোৱালীজনীক ৰক্ষা কৰিবলৈ অন্ততঃ আমাৰ ছোৱালী আমাৰ চকুৰ আগতেই থাকিব। সেই ড্ৰাইভাৰজনৰ বিষয়ে খবৰ লওঁতে জানিলোঁ সি বিবাহিত, তাৰ নিজৰ সন্তান আছে আৰু সি এটা মদপী। কেনে পাগলামি চাওকচোন। কোনোবা আছে নেকি এনেকুৱা ভাই ভনীসকল? অতি সুন্দৰ জীৱন আৰু সোণালী ভৱিষ্যতক অকণো ভাবি চিন্তি নোচোৱাকৈ নিজৰ জীৱন যিকোনো ব্যক্তিক সোধাই দিয়া কোনোবা আছে নেকি? সাৱধান। আজি এই শক্তিপূৰ্ণ বাক্য আপুনি যেতিয়া শুনি আছে, নিজৰ জীৱনটোক, আপোনাৰ জীৱনটোক সুৰক্ষিত ৰাখিবৰ বাবে, আপোনাৰ জীৱনটোক পবিত্ৰ কৰি ৰাখিবৰ বাবে তাৰ আধাৰ হৈছে এই পবিত্ৰ শাস্ত্ৰ। সেইকাৰণে ইয়াক অধ্যয়ন কৰক, ধ্যান কৰক। মই আন্তৰিকতাৰে নিবেদন কৰিছোঁ। সেই ল'ৰাটোৱে আধা ৰাতি আহি কৈছে, মই এজনী ছোৱালীক প্ৰেম কৰোঁ।
তাইৰ ঘৰৰ মানুহে মানা নাই ব্ৰাদাৰ, আপুনিয়ে আহি বিয়া কৰাই দিব লাগিব। মই কিয় কৰিম? সেই ঘৰৰ মানুহবিলাক ব্ৰাদাৰ, তাইৰ ঘৰৰ মানুহবিলাকে আপোনাক বৰ সন্মান কৰে ব্ৰাদাৰ। আপুনি যদি এষাৰ কথা কৈ দিয়ে তেন্তে তেওঁলোকে নিজৰ ছোৱালীক মোলৈ বিয়া দি দিব। তাক মই ভালদৰে ধমক দি লগে লগে বাহিৰলৈ পঠালোঁ। আৰে এলেহুৱা, তুমি এটা মদপী, আৰু এটা মদপীক কোনে নিজৰ ছোৱালী দিব? যা ইয়াৰ পৰা বুলি খেদিলোঁ। 6 মাহৰ পিছত সি আকৌ আহিল প্ৰিয়সকল। আহি কৈছে, ব্ৰাদাৰ, আপোনাৰ ওচৰত বাইবেল, নতুন নিয়ম বা কিবা পত্ৰিকা বা বাইবেল সম্বন্ধীয় কিবা কিতাপ পাম নেকি ব্ৰাদাৰ? তেওঁ এইবুলি কওঁতে মই তাক ওপৰৰ পৰা তললৈ চালোঁ। কি হ'ল ইয়াৰ? 6 মাহৰ আগতে আহোঁতে ছোৱালীৰ কথা, প্ৰেমৰ কথা, বিয়াৰ কথা কোৱা মদপী 6 মাহৰ পিছত আহি আজি কি কৈছে জানেনে? বাইবেল আপোনাৰ ওচৰত আছে নেকি ব্ৰাদাৰ? আপোনাৰ ওচৰত নতুন নিয়ম আছে নেকি ব্ৰাদাৰ? কোনো পত্ৰিকা আছে নেকি ব্ৰাদাৰ? তেতিয়া মই ক'লোঁ, তুমিতো মদপী, তোমাক বাইবেল, পত্ৰিকা, নতুন নিয়ম কিয় লাগে? অ' ব্ৰাদাৰ, আপুনি নাজানে নেকি ব্ৰাদাৰ? কি ভাই, মই এতিয়া মণ্ডলী আৰম্ভ কৰি দিলোঁ ব্ৰাদাৰ। এতিয়া মই মণ্ডলীৰ পালক। মই বৰ দুখ পালোঁ। তেওঁ সঁচাকৈয়ে ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ বাবে, মণ্ডলীৰ পালক হ'বৰ বাবে তেওঁক প্ৰয়োজন হোৱা ভেটি এটা আছে জানো? পালকৰ প্ৰয়োজনীয় যোগ্যতা আছে জানো? প্ৰয়োজনীয় আত্মিকতা তেওঁৰ আছে জানো? আৰু সকলোতকৈ অধিক আৱশ্যকীয়, ঈশ্বৰৰ ইচ্ছা আছেনে নাই বাৰু? দুৰ্ভাগ্যৰ কথা। যি ইচ্ছা তাকেই, যেনেকৈ ইচ্ছা তেনেকৈয়ে, য'তেই ইচ্ছা ততেই পৰিচৰ্যা কৈ মণ্ডলী বুলি কৈ বাৰ্তা দি ঈশ্বৰৰ ৰাজ্য নষ্ট কৰা লোক আজিকালি বহুত পোৱা যায়। সেই সময়তে স্পষ্টকৈ আৰু বিশ্বস্ততাৰে ঈশ্বৰৰ আমন্ত্ৰণ অনুসাৰে যিসকলে চেষ্টা কৰি আছে, যিসকলে প্ৰতিফল দেখি আছে, এনেকুৱা বহুতকে দেখিবলৈ পোৱা যায়। এনেকুৱা লোকক প্ৰভুৱে বৰ সামৰ্থ্যৰে ঈশ্বৰে ব্যৱহাৰ কৰক। তেওঁলোকৰ মণ্ডলী আৰু পৰিচৰ্যাক ঈশ্বৰে আশীৰ্বাদ দিয়াটো আন্তৰিকতাৰে বিচাৰিছোঁ। নহিমিয়াই জানিছিল তেওঁৰ দায়িত্ব কি আৰু তেওঁৰ পৰিচৰ্যা কি। নহিমিয়াই আনক দেখি তেওঁলোকৰ সৈতে নিজকে তুলনা কৰা ব্যক্তি নহয়। ব্যৱস্থা পুস্তকৰ শিক্ষা কোনে দিব লাগে, উপদেশ কোনে দিব লাগে, তেওঁলোকক সমৰ্পণ কৰি তেওঁ মনে মনে আঁতৰি গ'ল। সেইদিনা তেওঁলোকে যেতিয়া ব্যৱস্থা পুস্তকৰ ব্যাখ্যা কৰিলে আৰু ব্যৱস্থা পুস্তকখন বুজালে, তেতিয়া কি হ'ল জানেনে? চাওঁ আহক, 8 অধ্যায় 8 নম্বৰ পদ। এইদৰে তেওঁবিলাকে স্পষ্টকৈ উচ্চাৰণ কৰি ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে আৰু লোকবিলাকে বুজিব পৰাকৈ তাৰ অৰ্থ উলিয়াই দিলে। অৰ্থপূৰ্ণ বাৰ্তাসমূহ তেওঁলোকে শুনি কি কৰিলে বাৰু? এজন সেৱকে যেতিয়া বুজিব পৰাকৈ বাৰ্তা দিয়ে, আত্মাৰে পৰিপূৰ্ণ হৈ, আত্মাৰ অভিষেকেৰে সৈতে, পবিত্ৰ আত্মা ঈশ্বৰৰ সহায় আৰু সহযোগেৰে সৈতে বাৰ্তা লোকসমূহৰ আগত ঘোষণা কৰিলে কি হয় জানেনে? তেওঁলোকত পৰিৱৰ্তন সাধন হ'ব। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা কোৱাৰ বাবে ধন্যবাদ পিতৃ। নহিমিয়া আচৰিত আত্মিক আছিল। নগৰখন নিৰ্মাণ কৰিলে, দুৱাৰবোৰ নিৰ্মাণ কৰিলে, কিন্তু লোকসকলৰ জীৱন যদি গঢ়া নহয়, তেওঁ বনোৱা সেই নগৰ আৰু দুৱাৰৰ কি হ'ব? নগৰখন নিৰ্মাণ কৰি গড়বোৰ নিৰ্মাণ কৰাৰ লগতে লোকসমূহৰ জীৱন গঢ়াটো দৰকাৰী আছিল। তেওঁ তাক কৰিব বিচাৰিছিল কাৰণে তেওঁলোকৰ জীৱন যে আপোনাৰ বাক্যইহে কেৱল গঢ়িব পাৰে, এই সত্যক তেওঁ জানিছিল। সেইকাৰণে তেওঁ বাক্যক গুৰুত্ব দিলে, বাক্যকেই তেওঁ প্ৰচাৰ কৰিলে, তেওঁ লোকসমূহক বাক্য শুনালে, বাক্যয়েই তেওঁলোকত অনুতাপ লৈ আহিল, তেওঁলোকক পৃথক কৰিলে, তেওঁলোকক পবিত্ৰ কৰিলে। পিতা, আমাৰ দেশত উপচি পৰাকৈ পবিত্ৰতাৰে সৈতে বাক্য ঘোষণা কৰা সেৱকসকলক তুলি ধৰক পিতৃ। আমাৰ দেশত থকা মণ্ডলীসমূহৰ পালকসকলক আপুনি দৰ্শন দিয়ক। সিদ্ধ বাক্যৰ শিক্ষা দিয়া সেৱকসকলক আপুনি থিয় কৰক। পিতৃ মণ্ডলীত থকা সদস্যসকলক আপোনাৰ বাক্যৰ দ্বাৰা যত্ন লৈ থকা সেৱকসকলক থিয় কৰক পিতৃ, যুগুত কৰক পিতৃ, আগবঢ়াই নিয়ক পিতৃ। আপোনাৰ বাক্যই জীৱনবোৰ
শুধৰাই আপোনাৰ বাক্যই পৰিয়ালক গঢ়ে, এই বাক্যই পাপীসকলক অনুতাপ কৰিবলৈ বাধ্য কৰে। আপোনাৰ বাক্যই পাপী লোকসকলক পবিত্ৰ কৰি তোলে। আপোনাৰ সেই বাক্যক প্ৰেম কৰা লোকসকলক, প্ৰচাৰ কৰা লোকসকলক, তেনেকুৱা পবিত্ৰ সেৱকসকলক তুলি ধৰক পিতৃ। এনেকুৱা অনুগ্ৰহ আমাৰ ৰাজ্য আৰু দেশক দিয়ক পিতৃ। জীৱনবোৰ শুধৰণি কৰা আপোনাৰ বাক্যৰ বাবে পিতৃ, দান কৰা দাতাসকলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। 17টা ভাষাত পিতৃ চাৰিওফালে আপোনাৰ বাক্য লৈ যাবলৈ সক্ষম কৰা পিতৃ, আপোনাৰ সন্তানবিলাকক আশীৰ্বাদ কৰক, উন্নতি দিয়ক, তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক আশীৰ্বাদদায়ক কৰক। আপোনাকেই সকলো আদৰ মহিমা দি যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।